হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 2033 প্ৰধানমন্ত্ৰী হ'ব। কাৰণ আমি কটন কলেজৰ অডিটৰিয়ামত যেতিয়া মিটিং হৈছিল, মোৰ পুৰণি চিনাকি, আমি সব প্ৰিন্সিপালবিলাকেই আছিলোঁ। তেতিয়া কৈছিলোঁ আপুনি মুখ্যমন্ত্ৰী হ'ব লাগে, সব কাম আপুনিয়ে কৰে। তেতিয়া মোক কৈছিল সিনহাদা এনেকুৱা ক'ব নাপায় বুলি কৈছে, বেয়া পাব বোলে। নাই নাই, মুখ্যমন্ত্ৰী হ'ব লাগে, ঈশ্বৰে কৃপা কৰিলেতো মুখ্যমন্ত্ৰী হৈ গ'ল। এতিয়া মোৰ মুখেদি ওলাইছে তেওঁ প্ৰধানমন্ত্ৰী হ'ব 2033 চাই থাকক। আৰু নৰেন্দ্ৰ মোদীৰ পিছত হয়তো নীতিন গাডকাৰী আহিব, নীতিন গাডকাৰীৰ পিছত তেওঁৱে যোগ্য বুলি মই ভাবোঁ। কৰ্মশ্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতক আমি কটন কলেজৰ হোষ্টেলৰ পৰা পাইছিলোঁ। মোক আজিলৈও সিনহাদা বুলি কয়। এতিয়া মুখ্যমন্ত্ৰী হৈ গ'লতো আমি আৰু দূৰত থাকিব লাগে। তো তেওঁ যিটো কাম কৰে সঁচাকৈ এইটো বহুত কাম কৰে, যিটো কয় এইটো কাম কৰে। আৰু হয়তো কিছুমানে বেয়া পায়, খং উঠে বুলি। আৰু তো খং উঠাটো স্বাভাৱিক, কাম কৰা মানুহৰ খং উঠিবই, আৰু খং নুঠিলে শাসন কৰাটো বৰ কঠিন। তো গতিকে আজি আমি তেওঁকো ঈশ্বৰৰ তাত প্ৰাৰ্থনা কৰি দিছোঁ। মইতো কৈছিলোঁ 2033 তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব, এই কথাটো মই